মঙ্গলদৈত বিশ্ব পৰিৱৰ্তন মিছনৰ স্মাৰক পত্ৰ প্ৰদান মঙ্গলদৈ দৰং জিলা পুথিভঁৰাল প্ৰাংগণত আজি বিশ্ব পৰিৱৰ্তন মিছন আৰু অংশীদাৰী সন্থাৰ উদ্যোগত শান্তিৰ বিশ্বব্যাপী চুক্তি সম্পৰ্কে এক বিশেষ কাৰ্যসূচী আয়োজিত হয়। বিশ্ব পৰিৱৰ্তন মিছন এগৰাকী সহযোগী সমাজসেৱী সংগঠক হিচাপে বিভিন্ন জনমুখী সমস্যা সমাধান আৰু ব্যৱস্থাগত সংস্কাৰৰ দাবী আগবঢ়ায়। কাৰ্যসূচীৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ উদ্দেশ্য কৰি 11 দফা দাবী সম্বলিত এটা স্মাৰক পত্ৰ শান্তিপূৰ্ণভাৱে মঙ্গলদৈ ৰাজচক্ৰ বিষয়াৰ হাতত প্ৰেৰণ কৰা হয়। স্মাৰক পত্ৰখন যথাযথ মাধ্যমে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হয়। মঙ্গলদৈৰ পৰা মিৰ চাহিদ ইৰফানৰ প্ৰতিবেদন AIN লাইভ। বেছি টকা পৰিৱৰ্তন হ'ব কিন্তু ধৰিব নহয় আটাইতকৈ ডাঙৰ আমাৰ পঞ্চায়ত প্ৰধান সভাপতিয়ে প্ৰধানমন্ত্ৰী নিৰ্বাচন ভাগত একদম আগুৱাই গতিকে কি চিষ্টেমত থাকিব আমি হলো বিশ্ব পৰিৱৰ্তন মিছন দৰং জিলাৰ বিষয়ববীয়া। আমি প্ৰতি মাহৰ প্ৰথম সপ্তাহত জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰিম দেশৰ প্ৰধানমন্ত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী। ইয়াত আমাৰ বিশ্ব পৰিৱৰ্তন মিছনৰ কিছুমান লক্ষ্য উদ্দেশ্য আছে। সেই লক্ষ্য উদ্দেশ্যবিলাক আমি সন্নিৱিষ্ট কৰি ইতিমধ্যে মেমৰেণ্ডাম প্ৰস্তুত কৰিছোঁ। গতিকে এই মেমৰেণ্ডামবিলাক প্ৰতি মাহতে আমি জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিম। ইয়াৰ দাবীবিলাকৰ ভিতৰত বিভিন্ন দাবী আছে। 1 নম্বৰ দাবী আছে যে দেশত 97% APL আৰু BPL মানুহ আছে। এই APL আৰু BPL 97% অৰুণোদয়ৰ দৰে মহান স্কিম এটা নিৰ্দিষ্ট কেইজনমানক নিদি এই APL BPL 97% মহিলাসকলক দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। দ্বিতীয়তে আছে আমাৰ সংৰক্ষণ আছে। 97% APL BPL থকা দেশখনত ৰাজনৈতিক প্ৰেক্ষাপটত বা পলিটিকেল পৰিৱেশত আমি দেখিছোঁ যে যিসকলে টিকেট পায় এই টিকেট পোৱাৰ ভিতৰত APL BPLৰ কোনো প্ৰতিনিধি নাথাকে। আমি চৰকাৰক এইটো অনুৰোধ জনাম যাতে আগন্তুক দিনত 97%ৰ কাৰণেও ৰাজনীতিত সুৰক্ষিত থাকে, চিটৰ সুৰক্ষা থাকে। এইখিনি মোৰ দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক। অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ঘৰলৈ।